এনেকে কিমান সুন্দৰ পৰিৱেশ ন, ইমান ভাগ্য আমাৰ ইয়াত আহিবলৈ পাইছো, দেখিবলৈ পাইছো। এনেকুৱা যে পৰিৱেশ আমি দেখা নাই, খুব আনন্দ পাইছো। দেখি আমাৰ বহুত ভাল লাগিছে। সেইসকল ভকতক পাই আমাৰ নথৈ আনন্দিত হৈছো। এনেকুৱা এখন ভাগ্যৱান হব লাগিব আমি বৈকুণ্ঠপুৰী বুলিয়ে কব লাগিব। আৰু বহুত ভাল লাগিছে। আমি বিশ্বনাথ জিলাৰ বাবুই আঞ্চলিকৰ হাতীখাল। কেতিয়া আহিলে? আমি যোৱাকালি আহিছো। কোনটো শিবিৰত আছে? আমি এতিয়া 52 নম্বৰ 53 নম্বৰ শৃংখলিতভাৱে দেখা গৈছে আপোনালোকৰ শিবিৰৰ সন্মুখত বাঁহৰ ডাষ্টবিন আছে, তাতে মুখ ব্যৱহাৰ কৰক এনেধৰণৰ শব্দ কি কব? সেইটো আমি বস্তুখিনি আমি নেপেলাই আমি তাত মানে সেই ডাষ্টবিনটোৰ ভিতৰত পেলাব লাগে। কাৰণ সেইখিনি আমি যদি তাত থওঁ, ধৰ আমাৰ চাৰিওফালৰ পৰিৱেশটো আমাৰ মানে ভাল লাগিব। কাৰণ কোনেও সেই বস্তুখিনি যাতে বাহিৰত য'তে ত'তে নেপেলাই, সেই ডাষ্টবিনটোত পেলাই থলে আমি ধৰক আমাৰ যিসকলে কৰ্মকৰ্তা আছে সেইসকলে সেই ঠাইৰ পৰা উলিয়াই নি নিৰাপদ ঠাইত পেলাব পাৰিব আৰু আমাৰ চাৰিওফালৰ পৰিৱেশটো অতি সুন্দৰ লাগিব। আৰু কাৰণ আমি আজি আমাৰ বিশ্বনাথ জিলাৰ আতিথ্যত আমাৰ এসাঁজ আমাৰ অন্ন আগবঢ়োৱা হৈছে। আমি সেই অন্ন সাঁজে আমাৰ বাপ সমস্ত আৰু আই সমস্তক আমি যাতে সুন্দৰভাৱে তেখেতসকলক যাতে আপ্যায়ন কৰিব পাৰো, প্ৰভু তেৰাৰ কৃপাত যাতে আমি তেওঁলোকৰ সমস্ত বাপে যাতে সেই অন্নভাগ গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমাৰ ভকত বৈষ্ণৱ সকলোৱে, আমাৰ সেৱক সেৱিকা সকলোৱে বিশ্বনাথ জিলাৰ পৰা আহিছো। আৰু আমি আই মাতৃ সমস্ত আহিছো, আমাৰ লগত বাপ সমস্ত আহিছে, আমাৰ মানে দেউৰী সকলো আহিছে। সেই সকলোৱে আহি আমি আজি অন্নভাগ মানে তেওঁলোকক যোগান ধৰিবলৈ আমি সক্ষম হৈছো।